নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণ কৰিব। আজি দুদিনৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ পূৰ্বেই গুৱাহাটীত 163 ধাৰা জাৰি কৰা হৈছে। BNSSৰ অধীনত সমগ্ৰ গুৱাহাটী মহানগৰতে জাৰি কৰা হৈছে 163 ধাৰা। সকলো ধৰণৰ শোভাযাত্ৰা, ৰেলী, মাৰাথন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে। নিয়ম উলংঘা কৰিলেই BNSৰ 223 ধাৰা মতেই দিয়া হ'ব কঠোৰ শাস্তি। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আহিছে এই নিৰ্দেশনা। DCP ইমদাদ আলীয়ে জাৰি কৰিছে 163 ধাৰা। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বেই গুৱাহাটীত 163 ধাৰা জাৰি কৰা হৈছে। আন এটা খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বেই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিছে এইবাৰ জনতাই। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে উত্তাল হৈ পৰিছে উজনি অসম। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে এবাৰ 25টা টাই আহোম অধ্যুষিত অঞ্চলত পৰাজিত হ'ব বিজেপি। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। 2014 চনতেই দিয়া জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 11 বছৰে সংসদত ঠাই নাপালে জনজাতিকৰণৰ প্ৰসংগই। মৰাণৰ ৰাজপথ কঁপাই তুলিছে টাই আহোম যুৱ পৰিষদে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হ'ব বিপদ। 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে বিপদ হ'ব। টাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে উফৰাই দিব চৰকাৰ। কেৱল ম্যাক উচ্ছেদ কৰিলে নহ'ব, বিতৰণ কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে এইবাৰ উত্তাল হৈ পৰিছে উজনি অসম। আন এটা খবৰ হৈছে 2026ত চামগুৰিত টিকট নাপাবও পাৰে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। ৰকিবুলৰ বিৰুদ্ধে এইবাৰ মাষ্টাৰ প্লেন সাজু কৰিছে নুৰুল হুদা গোটে। এটা বিগ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। 2026ত চামগুৰিত টিকট নাপাবও পাৰে ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। ৰকিবুলৰ বিৰুদ্ধে মাষ্টাৰ প্লেন সাজু হৈ পৰিছে নুৰুল হুদা গোটে। চামগুৰিত ৰকিবুলৰ পুত্ৰক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতাৰ গোপন বৈঠক। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰকিবুলৰ পুত্ৰ তানজিল হুছেইনৰ পাখি কাটিবলৈ সাজু হৈ পৰিছে নুৰুল হুদা গোট। ৰকিবুলৰ বিৰুদ্ধে চামগুৰিত একত্ৰিত হৈছে আধা ডজন নেতা। তানজিলৰ প্ৰাৰ্থিত্বত বিৰোধিতাৰে ৰূপহীহাটত কংগ্ৰেছীৰ গোপন বৈঠক। গোপন বৈঠকৰ খবৰ পোৱা গৈছে। নতুন চামগুৰিত অন্তৰ্ভুক্ত হৈছে পুৰণি ৰূপহীহাটৰ 11টাকৈ পঞ্চায়ত। আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম। 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত কংগ্ৰেছক অপ্ৰাসংগিক বুলি কয়। তেওঁ লগতে কয় যে প্ৰকৃত প্ৰতিদ্বন্দ্বিতা হ'ব BPF, UPPL আৰু বিজেপিৰ মাজত। চিৰাং জিলাৰ আনন্দ বজাৰত এক সভাত ভাষণ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে BTRত কংগ্ৰেছৰ কোনো স্থিতি নাই। ইয়াত যুঁজ BPF, UPPL আৰু বিজেপিৰ মাজত হ'ব। এই সভাতে তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা উত্থাপন কৰিছে। গগৈ চৰকাৰে আইনী সুৰক্ষা নিশ্চিত নকৰাকৈ STৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল। এয়া প্লেট নিদিয়াকৈ খাবলৈ ভাত আগবঢ়োৱাৰ দৰেই। কংগ্ৰেছৰ ভুলৰ আমি কিয় উত্তৰাধিকাৰী হ'ম। জনজাতিকৰণ সন্দৰ্ভত বিজেপি স্পষ্ট আৰু পৰিকল্পিত কাউন্সিলৰ নিৰ্বাচনত কংগ্ৰেছক অপ্ৰাসংগিক বুলি কয়। তেওঁ কয় যে প্ৰকৃত প্ৰতিদ্বন্দ্বিতা হ'ব BPF, UPPL আৰু বিজেপিৰ মাজত।
চিৰাং জিলাৰ আনন্দ বজাৰত এক সভাত ভাষণ দি ডক্টৰ শৰ্মাই কয় যে পিটিআৰত কংগ্ৰেছৰ কোনো স্থিতি নাই। ইয়াত যুঁজ বিপিএফ, ইউপিপিএল আৰু বিজেপিৰ মাজত হ'ব। এই সভাতে তেওঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথাও উত্থাপন কৰিছে। শৰ্মাই কয় যে গৌৰৱ গগৈৰ পিতৃৰ অতীতৰ ভুলৰ বাবে মই ক্ষমা খুজিব লাগেনে? ভুল কোনে কৰিলে এয়া সকলোৱে জানে। সেয়েহে জনসাধাৰণে আমাক দুখ নিদিয়ে আৰু অসমৰ সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছ চৰকাৰে। পৰৱৰ্তী খবৰ হৈছে অসমৰ ৬ জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন এবাৰ CPIMৰ। অসমৰ ৬টা জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, আদিবাসী আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন সংগঠিত হৈ আছে। ইয়াৰ সমৰ্থনত অসম বিধানসভাই পূৰ্বতে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। কিন্তু অনুসূচীকৰণৰ প্ৰতিশ্ৰুতিৰে কেইবাটাও নিৰ্বাচনত জয়ী হোৱা বিজেপিয়ে কাৰ্যক্ষেত্ৰত জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ব্যাপক জনমতৰ হেঁচাত 2019 চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ'ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট গঠন কৰি দিয়া হ'ল। এই মন্ত্ৰীসভাৰ গোটৰ মুৰব্বী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6 মাহৰ ভিতৰতে প্ৰতিবেদন দিয়া হ'ব বুলি ঘোষণা কৰিছিল। পিছে 6 বছৰ উকৰি যোৱাৰ পাছতো প্ৰতিবেদন দাখিল নকৰিলে। বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাৰ প্ৰতিবাদত আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত ব্যাপক জনজাগৰণ হৈছে আৰু জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে। এতিয়া উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ, মটক, চুতীয়া, টাই আহোম, চাহ জনগোষ্ঠী, আদিবাসী জনজাতিকৰণৰ দাবীত বিশাল সভা সমাদল দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। কিন্তু বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে ক্ষিপ্ৰতাৰে ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ সলনি দমন পীড়নৰ নীতিহে গ্ৰহণ কৰিছে। ইয়াৰে পৰিণতিত 10 ছেপ্টেম্বৰত গোলকগঞ্জত আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠিচালনাৰ ফলত 2 শতাধিক লোক আহত হৈছে। আহত কেইবাজনৰ অৱস্থা গুৰুতৰ বাবে হস্পিটেলত চিকিৎসাধীন হ'বলগীয়া হৈছে। এতিয়া গণ আন্দোলনৰ প্ৰাবল্য আৰু জনৰোষ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানান বিভ্ৰান্তিমূলক আৰু অৰ্থহীন কথা ক'ব ধৰিছে। CPIMৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে। আন এটা খবৰ হৈছে হাতত মাত্ৰ আছে 10টাকৈ দিন। বিদেশীৰ বিৰুদ্ধে অসমত হ'ব গাইডেড একশ্যন। ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ব্যৱস্থা। ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ ৰাজ্য চৰকাৰে। 1971ৰ পিছত অহা সকলো বিদেশী হ'ব বহিষ্কাৰ। 71ৰ পিছত অহা সকলো বিদেশী বহিষ্কাৰ হ'ব। NRCত নাম থাকিলেও যাব লাগিব ভাৰত এৰি। বিদেশী ন্যায়াধিকৰণৰ প্ৰয়োজন নাই ৰাজ্যত। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিদেশী ন্যায়াধিকৰণত এতিয়া 82,000 কেছ পেণ্ডিং আছে। 1950 চনৰ আইন প্ৰয়োগ কৰাৰ যুঁজা চৰকাৰৰ। বিদেশী চিনাক্ত হলে DCয়ে এতিয়াৰে পৰা দিব নটিচ। 10 দিনত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব ব্যক্তিয়ে। নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে হোল্ডিং চেণ্টাৰলৈ নিয়া হ'ব। নথি পত্ৰৰ খেলি মেলি পালেই DCয়ে পুছ বেক কৰিব আৰু তাৰ পাছতে BSFে লৈ যাব বাংলাদেশলৈ। এতিয়াৰে পৰা ট্ৰিব্যুনেলে নলব সকলো সিদ্ধান্ত। DCয়ে সিদ্ধান্ত হ'ব বাংলাদেশীক লৈ। পুছবেক কৰিলে কোনো এম্বেচিক যোগাযোগ কৰা নহ'ব। আন এটা ডাঙৰ খবৰ, এবাৰ সুনীলা কাৰ্কিয়েই হ'ব নেপালৰ প্ৰধানমন্ত্ৰী। কালি শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন কৰা হৈছে। চূড়ান্ত হৈছে নেপালৰ প্ৰধানমন্ত্ৰীৰ নাম।
অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হ'ব সুশীলা কাৰ্কি। ডাঙৰ খবৰ এই মুহূৰ্তত কালি নিশাই শপত লৈছে সুশীলা কাৰ্কিয়ে। নিশা 8:45 বজাতে কাঠমাণ্ডুত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে। নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হৈছে সুশীলা। ৰাষ্ট্ৰপতি, সেনা প্ৰধান আৰু জেনজেডৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চূড়ান্ত হৈছে নেপালৰ প্ৰধানমন্ত্ৰীৰ নাম। আন এটা ডাঙৰ খবৰ, লাখ লাখ লোকৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। অক্টোবৰত দেশজুৰি বলবৎ হ'ব SIR। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অক্টোবৰতেই সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। অক্টোবৰ পৰাই ভোটাৰ তালিকাৰ পুনৰীক্ষণ হোৱাৰ সম্ভাৱনা আছে। দেশজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল। প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগৰে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে। দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হৈছে সিদ্ধান্ত, পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026 পূৰ্বে নতুন সিদ্ধান্তত উপনীত হ'ব। বিহাৰৰ পাছতেই সমগ্ৰ দেশজুৰি SIR প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা। ভাৰতীয়ক SIRত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰিছে আয়োগে। ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগক। 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া আৰু অক্টোবৰতেই সমগ্ৰ দেশজুৰি বলবৎ হ'ব পাৰে SIR। আন এটা ডাঙৰ খবৰ, এইবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উড়ন্ত অৱস্থাতে খুলি পৰিছে বিমানৰ চকা। শতাধিক যাত্ৰীৰ মাজত হঠাৎ লাগিছে হাহাকাৰ। এবাৰ মাজ আকাশতে আকৌ বিমানত অঘটন সংঘটিত হৈছে। বিমানবন্দৰৰ পৰা উৰণৰ পাছতে হঠাৎ খুলিছে বিমানৰ চকা। ৭৫ গৰাকী যাত্ৰী থকা স্পাইচ জেটৰ বিমানত হঠাৎ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। এবাৰ কাণ্ডলা বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখী বিমানত ভয়ংকৰ অঘটন সংঘটিত হৈছে। জৰুৰীকালীনভাৱে মুম্বাই বিমানবন্দৰত অৱতৰণ কৰিছে বিমানখন। কেমেৰাত বন্দী হৈছে বিমানৰ চকা খুলি থকাৰ এক ভয়ংকৰ দৃশ্য। উৰণৰ লগে লগেই কাণ্ডলা বিমানবন্দৰতে পৰি যায় বিমানৰ এটা চকা। অৱতৰণৰ পাছতেই সুৰক্ষিত স্থানলৈ নিয়া হৈছে যাত্ৰীসকলক আৰু মাজ আকাশতে হঠাৎ সংঘটিত হৈছে এই ঘটনা। আন এটা ডাঙৰ খবৰ হৈছে, নেপালৰ দৰে পৰিস্থিতি হ'ব অসমত। নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰে গৌৰৱ গগৈয়ে। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিস্ফোৰক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰে হেনো গৌৰৱ গগৈয়ে। এগৰাকী বিশেষ ব্যক্তিক এই কথা সুধিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈয়ে যোৱা 3 দিনত কাৰ লগত কথা পাতিছে মই জানো, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যোৱা 10 ছেপ্টেম্বৰতে ভূপেন বৰাৰ সৈতে বন্ধ কোঠাত কথা পাতিছিল গৌৰৱে। গৌৰৱ গগৈৰ ঘৰৰ বাহিৰে ভিতৰে মোৰ মানুহ আছে, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কেৱল সিমানেই নহয়, 10 ছেপ্টেম্বৰৰ প্ৰতি মুহূৰ্তত খবৰ মই পাইছো, এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছত থকা 90% মানুহ মোৰ বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছত এনি টাইম 90% মোৰ মানুহ থাকিবই। সভাত মানুহ নহলে মণ্ডল সভাপতি গালি পাৰে গৌৰৱ গগৈয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। জিলা সভাপতিকো গালি পাৰে গৌৰৱ গগৈয়ে। সকলোৰে ফোন নম্বৰ ব্লক কৰি থৈছে গৌৰৱ গগৈয়ে। বিস্ফোৰক মন্তব্য কৰিছে, মিনিটৰ খবৰ মোৰ ওচৰত আহে। মুখ্যমন্ত্ৰীৰ মন্তব্য, গৌৰৱ গগৈয়ে কেনেকৈ পাকিস্তান গৈছিল, কেনেকৈ ঘূৰি আহিল, সকলো তথ্য আছে। BTR নিৰ্বাচন শেষ হোৱাৰ পাছতে গৌৰৱ গগৈ সকলো তথ্য ফাদিল কৰি ইয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰে হেনো গৌৰৱ গগৈয়ে বুলি বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ডাঙৰ খবৰ, মই বিজেপিত যোগদান কৰিছো, টিকট লাগিবই, মোক ক্ষমতা লাগিবই। কোনে
কি কয় আই ডোন্ট কেয়াৰ মই কেয়াৰ নকৰো কোনে মন্তব্য কৰিছে আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিছো মই এনো বিজেপিত যোগদান কৰিছো টিকট লাগিবই 26ত মোক ক্ষমতা লাগিবই কোনে কি কয় মই কেয়াৰ নকৰো বুলি কৈছে আই ডোন্ট কেয়াৰ বিজেপিত যোগদান কৰি মই বিজেপি বিশ্বজিৎ ৰায়ৰ মই ব্যক্তিগত সুবিধাৰ বাবে বিজেপিত অহা নাই বুলি তেওঁ মন্তব্য কৰিছে মই উন্নয়নৰ স্বাৰ্থতহে বিজেপি লৈ আহিছো ব্যক্তিগত স্বাৰ্থত আহিলে 2019তে বেলেগত যোগদান কৰিলো হয় বিজেপিত যোগদান কৰিছো যেতিয়া টিকট লাগিবই মোৰ মানৱখিনিৰ কথা ৰাখি 2026ত প্ৰাৰ্থিত্ব বিচাৰিম মই বিজেপিত যোগদান কৰিছো টিকট লাগিবই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছত যিকোনো সময়তে মোৰ মানুহ 90 জন থাকিবই গৌৰৱ গগৈয়ে ভুৱন কুমাৰ বৰাৰ লগত কোঠাৰ ভিতৰত সোমাই ইতিমধ্যে জনাইছো যে কি কথা পাতিছিলে মোক বাহিৰত বহি থকা মানুহে খবৰ দি আছে বুধবাৰে সভাত মানুহ নোহোৱাৰ বাবে মণ্ডল কংগ্ৰেছৰ সভাপতিবোৰক গালি পাৰি আছে প্ৰাণজিৎ চৌধুৰীকো গালি পাৰিছে কংগ্ৰেছৰ মিনিটৰ খবৰ মোৰ ওচৰত আহি থাকে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে গৌৰৱ গগৈ সাংবাদিকসকলৰ বাবে হিৰো মুখ্যমন্ত্ৰীয়ে অৱতৰত বিহু নাগায় মুখ্যমন্ত্ৰীয়ে যেতিয়া বিহু পাতিব তেতিয়া 10,000 যুৱক যুৱতীক লৈ বিহু পাতিব লাগে তেতিয়া পাতিব নিজে বিহু পতা মানে কি ভিতৰত ভয় লাগি আছে বাবে বাহিৰত মই দেখাম মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 13ৰ পৰা 15 ছেপ্টেম্বৰলৈ মিজোৰাম মণিপুৰ অসম পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মিজোৰাম ভ্ৰমণ কৰি পুৱা প্ৰায় 10 বজাত আইজলত 9,000 কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব তেওঁ লগতে ৰাজহুৱা অনুষ্ঠানতো ভাষণ দিব ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ কৰি সুৰাচানপুৰত প্ৰায় 12:30 বজাত 7,300 কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব লগতে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিব ইয়াৰ উপৰি তেওঁ ইম্ফলত দিনৰ প্ৰায় 2:30 বজাত 1200 কোটি টকাৰ অধিক মূল্যৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব আৰু ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব ইয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত উপস্থিত হ'ব আৰু গুৱাহাটীত সন্ধিয়া প্ৰায় 5 বজাত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনত অংশগ্ৰহণ কৰিব তেওঁ লগতে এই উপলক্ষে আয়োজিত সভাতো ভাষণ দিব 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত 18,530 কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু ঔদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব দিনৰ প্ৰায় 11 বজাত তেওঁ দৰং জিলাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব ইয়াৰ পাছত দিনৰ প্ৰায় 1:45 বজাত তেওঁ গোলাঘাটত অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড আৰু নুমলীগড় শোধনাগাৰ প্লান্ট উদ্বোধন কৰিব লগতে গোলাঘাটত পলি প্ৰফাইলিং প্লান্টৰ আধাৰশিলা স্থাপন কৰিব